নমস্কাৰ। ৰাজ্যখনৰ বান সমস্যাক লৈ ঠগ প্ৰবঞ্চনা আৰু আশ্বাসৰ যি ৰাজনীতি চলিছে এই সম্পৰ্কত দুটামান কথা ক'ব বিচাৰিছো। এইবাৰ প্ৰথমটো বানত জেঠ মাহত হোৱা প্ৰথমটো বানত 19খন জিলাৰ 7 লাখতকৈ অধিক মানুহ ক্ষতিগ্ৰস্ত হৈছে। বিস্তৰ খেতি পথাৰ নষ্ট হৈছে, বালিয়ে পুতি পেলাইছে, গৰু মহ সা সম্পত্তি উটুৱাই লৈ গৈছে, ছাত্ৰ ছাত্ৰীৰ কিতাপ পত্ৰ ইউনিফৰ্ম পৰ্যন্ত উটুৱাই লৈ গৈছে, মানুহৰ ঘৰ ভাগিছে, বিস্তৰ ক্ষতি হৈছে। গতিকে এনেকুৱা এটা সময়ত আমাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ছচিয়েল মিডিয়া যোগে জনাইছে যে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে তেওঁলোকে ফোন কৰিছে, প্ৰধানমন্ত্ৰী গৰাকীয়ে ফোন কৰিছে আৰু তেওঁলোকে কৈছে যে অসমৰ বান পৰিস্থিতিক লৈ তেওঁলোক উদ্বিগ্ন আৰু অসমৰ ক্ষতিগ্ৰস্ত বানাক্ৰান্ত লোকৰ পক্ষত থকাৰ কাৰণে তেওঁলোকে সকলো সহায় সহযোগিতা আগবঢ়াব, এয়া আশ্বাস দিছে। কিন্তু কথাটো হৈছে এনেকুৱা আশ্বাস এনেকুৱা প্ৰতিশ্ৰুতি বিগত সময়ছোৱাত আমি বহু পাইছো, কিন্তু এই ধৰণৰ প্ৰতিশ্ৰুতিবিলাক আজিলৈকে তেওঁলোকে পালন কৰা নাই। কাৰণ তথ্যই কি কয়, আমি দেখিছো 2020-21 চনত অসমত যি বিস্তৰ ক্ষতি হল, বানত বিস্তৰ ক্ষতি হল, মানুহৰ মৃত্যু হল, এনেকুৱা অৱস্থাত ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ সাহায্য বিচাৰি 2642 কোটি টকাৰ এটা অনুদান বিচাৰিলে। কিন্তু বিজেপি নেতৃত্বাধীন এইখন চৰকাৰে, ৰাজ্যৰ বিজেপি চৰকাৰে দাবী কৰা এই টকাৰ বিপৰীতে তেওঁলোকে আদায় দিলে মাত্ৰ 45 কোটি টকা। 2021-22 বৰ্ষত ৰাজ্য চৰকাৰে বিচাৰিছিলে 1018 কোটি টকা আৰু কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিলে মাত্ৰ 51 কোটি টকা। 2023-24 বৰ্ষত 2000 কোটি টকা বিচাৰিছিলে, কিন্তু কেন্দ্ৰীয় চৰকাৰে মুকুলাই দিলে মাত্ৰ 500 কোটি টকা। এনেকুৱা এটা অৱস্থাত আৰু আমি দেখিছো বিগত যিটো বাজেট হৈ গল, কেন্দ্ৰীয় বাজেট, এই বাজেটৰ সময়তো দেখিছো বিহাৰৰ দৰে ৰাজ্যক 11,500 কোটি টকা বান সমস্যাটোৰ বাবে আবণ্টন দিলে, অথচ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে মাত্ৰ তাতে আশ্বাস দিয়া হল যে বান পৰিস্থিতিৰ বাবে তেওঁলোকে সহায় সাহায্য আগবঢ়াব। এনেকুৱা এটা অসম তথা নৰ্থ ইষ্টৰ বাবে তেওঁলোকে প্ৰতাৰণাৰ ৰাজনীতি কৰিলে। আমি অত্যন্ত ক্ষোভিত হৈছো আৰু প্ৰতিবাদ জনাইছো, কাৰণ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বান সমস্যাক লৈ যি ধৰণৰ পদক্ষেপ ল'ব লাগিছিল সেই পদক্ষেপ লোৱাৰ সলনি তেওঁলোকে কেৱল ঠগ প্ৰবঞ্চনা আৰু আশ্বাসৰ ৰাজনীতি কৰি গৈছে, দিন বুলি গৈছে, কিন্তু আজিলৈকে পূৰ্বৰ এই ধৰণৰ ক্ষয় ক্ষতিৰ যি অনুদান দিব লাগিছিল, যি সাহায্য দিব লাগিছিল, এই সাহায্যবিলাক আজিলৈকে দিয়া নাই। গতিকে আমি কেনেকৈ বিশ্বাসত ল'ম যে আজি মোদী ডাঙৰীয়াই হওক বা গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই হওক যি ধৰণে আশ্বাস দিছে এই আশ্বাস তেওঁলোকে কেনেকৈ পূৰণ কৰিব। মুখ্যমন্ত্ৰীয়ে ডাঙৰ ডাঙৰ কথাৰে এই কথা বতৰাবিলাক প্ৰচাৰ কৰিছে আৰু ৰাজনীতি কৰিব বিচাৰিছে, কিন্তু বাস্তৱত মানুহৰ যিখিনি প্ৰাপ্য যি ক্ষয় ক্ষতি হৈছে এই ক্ষয় ক্ষতিসমূহ দিয়াৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থাটো নাই। প্ৰতিবাৰে বান আক্ৰান্তই কান্দি কান্দি তেওঁলোকে দিন পাৰ কৰিব লগা হয়, আনকি মিনিমাম যিটো খাদ্য সামগ্ৰীখিনি তেওঁলোকে প্ৰয়োজন অনুসৰি নাপায়। গতিকে এনেকুৱা এটা পৰিস্থিতিত আমি প্ৰতিবাদ জনাইছো, ক্ষোভ প্ৰকাশ কৰিছো যে এই ধৰণৰ আশ্বাসৰ ৰাজনীতি অতি শীঘ্ৰে বন্ধ কৰক আৰু প্ৰকৃতাৰ্থত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বানাক্ৰান্তৰ বাবে পৰ্যাপ্ত সাহায্য মুকলি কৰক আৰু বান সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি ইয়াৰ সমাধানৰ এটা ব্যৱস্থা কৰক। কাৰণ এই সমস্যাটোৰ লগত যিহেতু অকল অসমৰ কথাই নহয়, উত্তৰ পূৰ্বাঞ্চলৰ গোটেই ৰাজ্যবিলাকৰ কথা জড়িত হৈ আছে, আনকি ভূটান আৰু চীন দেশৰ কথাটোও জড়িত হৈ আছে। গতিকে এই সমস্যাটো যদি সমাধান কৰিব লগা হয় তেতিয়াহ'লে এটা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগিব। কেন্দ্ৰীয় চৰকাৰৰ এটা ভূমিকা আছে, কাৰণ বহিঃ ৰাষ্ট্ৰৰ লগত এই বিষয়ত আলোচনা বিলোচনা কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে উদ্যোগ গ্ৰহণ কৰা প্ৰয়োজন। গতিকে অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ বান সমস্যাক লৈ কেৱল চকু পানী টুকা বন্ধ কৰি বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহক। সঁচা অৰ্থত যদি অসম তথা উত্তৰ পূৰ্বাঞ্চলক ভাল পায় তেতিয়াহ'লে বাস্তৱসন্মত কাৰ্যসূচী গ্ৰহণ কৰক, বানাক্ৰান্তৰ বাবে প্ৰয়োজনীয় অৰ্থ সাহায্য, প্ৰয়োজনীয় খাদ্য সামগ্ৰীকে ধৰি অন্যান্য সা সামগ্ৰীবিলাক তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰক। এই দাবী আমি উত্থাপন কৰিছো আৰু লগে লগে কৈছো যে এই ধৰণৰ আশ্বাসৰ ৰাজনীতি তেওঁলোকে বন্ধ কৰক।